ক্লাস 7 কৰি চাওঁ আহা 8.23 হ'ব কুৱেশ্যন নম্বৰ 1 কৰি চাওঁ আহা 8.22 3 নং প্ৰশ্নত দিয়া প্ৰতিটো জোৰ দৈৰ্ঘ্যৰ পাৰ্থক্য নিৰ্ণয় কৰা 8.22 প্ৰশ্ন 3 নম্বৰ প্ৰশ্নখিনি আমি চাইকিনি লিখিব লাগিব এটো চাইকিনি লিখিব লাগিব এটো স্কেচ পেন আৰু পেইন্টিং ব্ৰাছ বিটো স্কেচ পেন আৰু ক্ৰেয়ন হ'ব C2 স্কেচ পেন আৰু মমবাতি D2 পেইন্টিং ব্ৰাছ আৰু ক্ৰেয়ন E2 পেইন্টিং ব্ৰাছ আৰু মমবাতি F2 ক্ৰেয়ন আৰু মমবাতি এইটো আমি উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ এটো হ'ব কৰি চাওঁ আহা 8.23 হ'ব দিয়া আছে স্কেচ পেন 12.6 cm পেইন্টিং ব্ৰাছটো 13.3 cm ক্ৰেয়নটো 5 cm মমবাতিটো 11.5 cm আমি এইটোৰ পৰা আমি চাইকিনি লিখিব লাগিব এটো হ'ব মমবাতিটো ইয়াত 11.5 হ'ব পেইন্টিং ব্ৰাছটো কিমান আছে 13.3 হ'ব এটো কি হ'ব স্কেচ পেনটো 12 ইয়াত কি হ'ব 6 আছে আমি এই চিত্ৰটো চাইকিনি লিখিব লাগিব এতিয়া ইয়াত কি হ'ব স্কেচ পেনটো কিমান দিয়া আছে স্কেচ পেনটো 12.6 মাইনাস এটো কি হ'ব মাইনাস পেইন্টিং ব্ৰাছটো 13.3 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব মাইনাস 0.7 হ'ব তাৰপিছত স্কেচ পেন আৰু ক্ৰেয়নৰ পাৰ্থক্য স্কেচ পেনটো 12.6 হ'ব মাইনাস ক্ৰেয়ন পেনটো কিমান হ'ব 5 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 7.6 হ'ব স্কেচ পেনটো কিমান হ'ব 12.6 মাইনাস মমবাতিটো কিমান দিয়া আছে মমবাতিটো 11.5 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 1.1 হ'ব তাৰপিছত পেইন্টিং ব্ৰাছটো কিমান আছে পেইন্টিং ব্ৰাছটো 13.3 মাইনাস ক্ৰেয়নটো কিমান হ'ব ক্ৰেয়নটো 5 হ'ব তাৰপিছত 13 ৰ পৰা আমি 13.3 ৰ পৰা আমি 5 মাইনাস কৰিলে কিমান হ'ব 8.3 হ'ব এইটোৱে হ'ব এনসাৰটো ইটো পেইন্টিং ব্ৰাছ আৰু মমবাতি পেইন্টিং ব্ৰাছটো কিমান আছিল পেইন্টিং ব্ৰাছটো 13.6 মমবাতিটো কিমান আছিল মমবাতিটো এটো 13.6 হ'ব 11. ইয়াত 5 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 13 ৰ পৰা আমি 11.5 মাইনাস কৰিলে কিমান হ'ব 1.8 হ'ব ক্ৰেয়নটো কিমান আছিল ক্ৰেয়নটো 5 মাইনাস মমবাতিটো কিমান আছিল মমবাতিটো 11.5 হ'ব 5 ৰ পৰা আমি 11.5 মাইনাস কৰিলে কিমান হ'ব -6.5 হ'ব এটোৱে হ'ব এনসাৰ কুৱেশ্যন নম্বৰ 2 এটা কাৰ মাছৰ প্ৰতিটো অংশৰ দৈৰ্ঘ্য সেন্টিমিটাৰত দিয়া আছে মূল অংশৰ দৈৰ্ঘ্য 1 + 6/10 cm বাকি অংশৰ দৈৰ্ঘ্য = 4 + 6/10 cm মূল অংশ আৰু বাকি অংশৰ দৈৰ্ঘ্য পাৰ্থক্য নিৰ্ণয় কৰা এটো মূল অংশ এটো বাকি অংশ এটো কুৱেশ্যন নম্বৰ 2 সমাধান দিয়া আছে মূল অংশৰ দৈৰ্ঘ্যটো এটো বাকি অংশৰ দৈৰ্ঘ্যটো এটো দিয়া আছে দৈৰ্ঘ্যৰ পাৰ্থক্যটো আমি এতিয়া উলিয়াব লাগিব দৈৰ্ঘ্যৰ পাৰ্থক্য উলিয়াবলৈ হলে 4 + 6/10 ইয়াত মাইনাস ইয়াত কি হ'ব 1 - 6/10 হ'ব এতিয়া ইয়াত কি হ'ব এটো আৰু এটো 4 - 1 হ'ব প্লাস 6/10 মাইনাস ইয়াত কি হ'ব 6/10 হ'ব এই দুটাটো কেনসেল যাব তাৰপিছত 4 পৰা 1 মাইনাস কৰিলে কিমান হ'ব 3 cm হ'ব এইটোৱে হ'ব এনসাৰটো এটো হ'ব তলত দিয়া অংকবোৰৰ আৰ্হিবোৰৰ চোৱা আৰু কালিকাসমূহ পূৰ কৰা এটো 6 সমস্ত 5/10 6 সমস্ত 8/10 7 সমস্ত 1/10 হ'ব এতিয়া প্ৰতিটো আৰ্হিৰ অংকটো কি হ'ব 3/10 হ'ব বা এটো প্ৰতিটো আৰ্হিৰ অংকটো 3/10 হ'ব 0.3 কৈ বৃদ্ধি হৈছে 0.3 কৈ বৃদ্ধি হলে ইয়াত কি হ'ব 7 সমস্ত 1/ ইয়াত 10 হ'ব তাৰপিছত ইয়াত কি হ'ব 7 সমস্ত 7/10 হ'ব 0.3 কে বৃদ্ধি হৈছে এতিয়া ইয়াত কি হ'ব 8 হ'ব ইয়াত 8 হয় 0.3 লগত যোগ কৰিলে ইয়াত 8 হ'ব তাৰপিছত b2 ইয়াত 9 সমস্ত 9/10 হ'ব বা 0.9 কে বৃদ্ধি হৈছে এটো 0.9 কে বৃদ্ধি হলে ইয়াত কি হ'ব পাছত 5/4 5 সমস্ত 4/10 হ'ব ইয়াত কি হ'ব 6 সমস্ত 3/10 হয় এতিয়া ইয়াত কি হ'ব 7 সমস্ত
এতিয়া ইয়াত কি হ'ব 6 সমস্ত এটো এতিয়া ইয়াত কি হ'ব 7 সমস্ত 2/10 হয় এটো 0.9 কে বৃদ্ধি হৈছে তাৰপিছত 3 ইয়াত কি হ'ব 3 সমস্ত 6/10 ইয়াত কি হ'ব 4/10 4/10 ৰ লগত আহৰণ কৰিলে 0.4 বৃদ্ধি হৈছে ইয়াৰ লগত 0.4 প্লাস কৰিলে 4 হ'ব ইয়াৰ লগত এটো হ'ব তাৰপিছত ইয়াত কি হ'ব ইয়াত 4 সমস্ত 8/10 হয় তাৰপিছত ইয়াত 5 সমস্ত 2/10 হ'ব তাৰপিছত এটো লগত 0.4 প্লাস কৰিলে কিমান হ'ব 0.4 প্লাস কৰিলে 5 সমস্ত 6/10 হয় তাৰপিছত এটো DRC টো কি হ'ব 0.6 কৈ হার পাইছে 0.6 হ'ব ইয়াত 5/7 হ'ব 5 সমস্ত 7/10 ইয়াত 5 সমস্ত 1/10 হ'ব এতিয়া ইয়াত কি হ'ব 4 সমস্ত 5/10 হয় এটো 4 সমস্ত 5/10 হয় তাৰপিছত e2 0.7 কে হৰণ হৈছে এতিয়া ইয়াত 10/7 হ'ব আর পাইছে ইয়াত কি হ'ব 3 সমস্ত 6/10 কমা ইয়াত 2 সমস্ত 9/10 হ'ব এটো 2 সমস্ত 9/10 তাৰপিছত ইয়াত কি হ'ব 2 সমস্ত 2/10 হয় এটোৱে হ'ব এনসারটো এটোৱে হ'ব অনুশীলনী 8.23 প্ৰশ্ন এনসার